হেল্ল' এভৰিৱান, বুটৰ তৰকাৰী নতুন ৰেচিপি এটা লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। বুটৰ দালিখিনি এটা ডাঙৰ চাইজৰ আলু লৈ সিজাই ল'লোঁ। তৰকাৰীটো বনাবৰ কাৰণে লৈছোঁ দুমুঠি মাখানা, ডাঙৰ চাইজৰ দুটা পিঁয়াজ, নিমখ, হালধি, জিৰা গুড়া, গৰম মছলা আৰু আদা, নহৰু, জলকীয়াৰ পেষ্ট। কেৰাহী গৰম হ'বলৈ দি তাত দিছোঁ তেল। অলপ ৰঙচুৱা টাইপৰ হৈ আহিলে মই তাত দিম আদা নহৰু পেষ্ট। ইয়াতে দিম নহৰুখিনি সিজিছে, ইয়াৰ পৰা এটা ধুনীয়া গোন্ধ আহিছে। এতিয়া মই দিম হালধি, আৰু গৰম মছলা। মছলাখিনি অকণমান লাগি থোৱাত মই অকণমান পানী দি ভালকৈ লৰাই দিছোঁ। এতিয়াতো তৰকাৰীতে দিম কেইটামান খিচমিচ আৰু আলমণ্ডটোৰ বাকলি এৰুৱাই কাটি লৈছোঁ। এতিয়া মই ইয়াতে দিছোঁ অকণমান লাল মিৰ্চ পাউডাৰ। পানী অকণ দি দিছোঁ, তেতিয়া আলমণ্ডটো আৰু খিচমিচটো ধুনীয়াকৈ সিজি যাব। এতিয়া মই কম জুইতে এইখিনি ধুনীয়াকৈ সিজিব দিম। কৰিব ধৰিছে, এতিয়া ইয়াতে মই মাখানাখিনি দি দিম। মাখানাখিনি ধুনীয়াকৈ লৰাই দিম আৰু অকণমান কম জুই দিলে ঢাকনা মাৰি সিজিব দিম। তেতিয়া মাখানাখিনিৰ ভিতৰত মছলা সোমাই যাব। বইল কৰা বুটৰ দালিখিনি দি ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া অকণমান পানী দি উতলাই আহিবলৈ দিম। বুটৰ তৰকাৰী কেতিয়াবা এনেকৈও বনাই খাবচোন, খাবলৈ বহুত ধুনীয়া লাগে। তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।